Namaskar, welcome back to In Exam YouTube channel, an initiative taken by Lucent IS for various competitive examinations. আজি আমি এই ক্লাছটোত ফৰেন ষ্ট্ৰেঞ্জাৰৰ যি আমি PYQ আলোচনা কৰি আছিলোঁ 2023 পেপাৰখন তাৰে বাকী আমি 51ৰ পৰা 70 কুৱেশ্যনছখিনি লৈ আহিছোঁ আৰু ইয়াৰ আগৰ দুটা ছিৰিজত আমি ইয়াৰ 51ৰ আগৰখিনি কুৱেশ্যনছ আমি ডিছকাছ কৰিছিলোঁ। আপোনালোকে সেই দুটা ক্লাছ চাই ল'ব আৰু PIQ চালে আমি তেতিয়াহে গম পাওঁ কিমানখিনি ডেফটলৈকে কুৱেশ্যনছ সোধাৰ আমাৰ চান্সেছ আছে। ঠিক আছে, তেন্তে আহক পলম নকৰি আমি ক্লাছটো আৰম্ভ কৰোঁ। ক্লাছটো আৰম্ভ কৰাৰ আগতে আমি ক'ব বিচাৰোঁ যে ইন এক্সামৰ তৰফৰ পৰা অহা বছৰ গুৱাহাটী হাইকোৰ্ট JEE যি পৰীক্ষা হ'বলৈ গৈ আছে তাৰ কাৰণে এটা মক টেষ্ট চিৰিজ অনা হৈছে। এই মক টেষ্ট চিৰিজ কিয় প্ৰয়োজন? কাৰণ আমি অকল পঢ়িলেই নহ'ব, আমি কিমানখিনি মনত ৰাখিছোঁ, কিমানখিনি বস্তু আমাৰ আয়ত্ত হৈছে, গোটেইখিনি বস্তু আমি এক্সামিনেশ্যনছত যাতে আমি শুদ্ধকৈ কৰি আহিব পাৰোঁ, তাৰ এটা প্ৰেক্টিচ হয় মক ছেশ্যনছবোৰ বা মক টেষ্ট চিৰিজবোৰ। আৰু ইন এক্সামৰ তৰফৰ পৰা এটা মক টেষ্ট লৈ অনা হৈছে আৰু ইয়াতে আপোনালোকে 5টা ফুল লেন্থ মক টেষ্ট পাই যাব, 2টা অল আছাম ফ্ৰী মক টেষ্ট পাই যাব আৰু ইয়াৰে গোটেইখিনি কুৱেশ্যনছৰে PDF এনচাৰ এণ্ড এক্সপ্লেনেশ্যনছ গোটেইখিনি PDF আকাৰে আপোনালোকে পাই যাব। সেয়া আপোনালোকে ছফ্ট কপি হিচাপেও পঢ়িব পাৰে বা প্ৰিণ্টেবল ফৰ্মেটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে। আৰু ফ্ৰী ক্লাছেছ থাকিব হাইকোৰ্টৰ JEE পৰীক্ষাৰ কাৰণে আৰু যোনখিনি ছাবজেক্ট কভাৰ্ড কৰা হৈছে ইয়াতে মক টেষ্টত সেই গোটেইখিনি গুৱাহাটী হাইকোৰ্টৰ চিলেবাছ অনুসৰিয়ে আছে। এটা ছাবজেক্ট হ'ব জেনেৰেল নলেজ আৰু কোৱান্টিটেটিভ এপ্টিটিউড, ৰিজনিং এণ্ড ইংলিছ আৰু অসমীয়া। আৰু ইয়াৰে মাচুল যদি আপোনালোকে এতিয়া এই কৰ্চটো চিৰিজটো যদি লয় তেনেহ'লে হ'ব আৰ্লি বাৰ্ড ডিছকাউণ্ট হিচাপে 199। ইয়াৰে 7 ডিচেম্বৰ তাৰিখে অহা 7 ডিচেম্বৰ তাৰিখে যিটো আমাৰ এক্সাম হ'ব সেইটো হ'ব ফ্ৰী, সেইটো অল আছাম ফ্ৰী মক টেষ্ট হ'ব আৰু 25 জানুৱাৰী 2026 যোনটো পৰীক্ষা হ'ব সেইটো অল আছাম ফ্ৰী মক টেষ্ট হ'ব। অৰ্থাৎ আপোনালোকে দুটা অল আছাম ফ্ৰী মক টেষ্ট পাই আছে। বাকীখিনি যিখিনি পৰীক্ষা আছে গোটেইখিনি আপোনালোকে যদি এই তাৰিখটোতে যদি দিব নোৱাৰে, তেনে কিবা যদি অসুবিধাজনক কাৰণ আছে তেনেহ'লে আপোনালোকে পিছতো নিজৰ সুবিধা মতে এক্সামটো দিব পাৰিব। ঠিক আছে, তেন্তে আমি আহিছোঁ আহক কুৱেশ্যন নম্বৰ 51। 51ত সুধিছে যে ফাটো বিহু ইজ চেলিব্ৰেটেড বাই হুইচ কমিউনিটি অফ আছাম। ঠিক আছে, এতিয়া আমি জানো যে আমাৰ জনগোষ্ঠীসমূহে যেতিয়া আমাৰ বহাগ বিহু আহে তেতিয়া আমাৰ অসমীয়া যিখিনি আছে তেওঁলোকে ৰঙালী বিহু পাতে। আন আন কমিউনিটিজবিলাকে নিজৰ যেতিয়া বহাগৰ আগমন হয় নিজৰ নিজৰ বিহু উৎসৱখিনি পাতে। ঠিক সেনেকৈ সুধিছে যে ফাটো বিহু কোনটো কমিউনিটিয়ে পাতে আৰু ইয়াৰ উত্তৰ কি হ'ব? কৈবৰ্ত কমিউনিটি অফ ঢকুৱাখানা। এতিয়া ঢকুৱাখানা আমাৰ ক'ত আছে? ঢকুৱাখানা হৈছে এটা চাব ডিভিজন হয়। ক'ৰ? সেয়া হৈছে লখিমপুৰ ডিষ্ট্ৰিক্টৰ হয়। লখিমপুৰ ডিষ্ট্ৰিক্টৰ এটা চাব ডিভিজন হৈছে ঢকুৱাখানা। তাত থকা কৈবৰ্ত কমিউনিটিখিনিয়ে এই ফাটো বিহু পাতে। এতিয়া ফাটো বিহু 3দিনীয়া এটা বিহু অনুষ্ঠান হয়। 3দিনৰ এটা বিহু অনুষ্ঠান হয়। আৰম্ভ হয় কেতিয়াৰ পৰা? ফ্ৰাইডেৰ পৰা আৰম্ভ হয়। ফ্ৰাইডে, ছেটাৰডে, ছানডে এই 3টা দিন বিহু অনুষ্ঠিত কৰা হয়। আৰু কোনখিনি সময়ত হয়? যেতিয়া যেতিয়া অসমীয়া কেলেণ্ডাৰ বহাগ মাহ আহে, সেই বহাগ মাহৰ একেবাৰে শেষৰটো উইকত পতা হয়। তাৰপিছত আৰু আমি ফাটো বিহুৰ বিষয়ে আৰু যদি আমি চাব যাওঁ তেনেহ'লে এখন নদীৰ ওচৰত ঢকুৱাখানাৰ ওচৰত থকা চাৰিকৰীয়া ৰিভাৰৰ ওচৰত এই কৈবৰ্ত কমিউনিটিসকলৰ দ্বাৰা এই ফাটো বিহু উদযাপন কৰা হয় আৰু এইটো এটা 6 শতিকাৰ 16th চেঞ্চুৰীৰ পৰাই 16 শতিকাৰ পৰাই এই ফাটো বিহু উদযাপন কৰি অহা হৈছে। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 2 লৈকে। কুৱেশ্যন নম্বৰ 2ত সুধিছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লাৰ্জেষ্ট নিউক্লিয়াৰ পাৱাৰ ষ্টেচন ইন ইণ্ডিয়া ইন টাৰ্মছ অফ পাৱাৰ জেনেৰেশ্যন কেপাচিটি। ইয়াতে ডাইৰেক্টলি সুধিছে যে পাৱাৰ জেনেৰেশ্যন কেপাচিটিৰ ক্ষেত্ৰত ইণ্ডিয়াত থকা এই নিউক্লিয়াৰ পাৱাৰ ষ্টেচনছ ইয়াৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ লাৰ্জেষ্ট? এটা অপশ্যন আছে কালপাক্কাম, এটা আছে কুডানকুলম, এটা কাইগা আৰু এটা হৈছে কাক্ৰাপাৰ। আৰু ইয়াৰে শুদ্ধ এনচাৰ কোনটো হৈ যাব? কুডানকুলম হৈ যাব শুদ্ধ এনচাৰ। কুডানকুলম ক'ত আছে? কুডানকুলম আছে তামিলনাডুত আছে। তাৰ পাছত আৰু ইয়াৰ পাৱাৰ জেনেৰেশ্যন হৈছে কিমান? 2000 মেগা
watt আৰু ইয়াৰে দুটা ইউনিট আছে 1000 কে 1:1 কে মেগাৱাট দুটা ইউনিট আছে এটা 1000 মেগাৱাট আৰু আন এটা হৈছে 1000 মেগাৱাট হেনেকে 2000 মেগাৱাটৰ ইয়াৰ হৈছে কি কেপাসিটি আৰু ইয়াৰে কলপক্কম এই পাৱাৰ ষ্টেচনটো তামিলনাডুত আছে কাইগা আছে ক'ত কাইগা আছে আপোনালোকৰ কৰ্ণাটকাত আছে আৰু কাক্ৰাপাৰ আছে ক'ত গুজৰাটত এই পাৱাৰ ষ্টেচন কেইটা আছে ঠিক আছে কেতিয়াবা পাৱাৰ ষ্টেচন দিব পাৰে আৰু ইফালে ষ্টেটছ দিব পাৰে হেনেকে আপোনালোকৰ মেথছ দা ফলোইং দিব পাৰে আৰু এনেকে যেতিয়া পাৱাৰ ষ্টেচনৰ বিষয়ে পঢ়িব তেনেহলে কোনখন ষ্টেটত আছে ইয়াৰ জেনেৰেশ্যন কেপাচিটি কিমান সেইটো বস্তু আপোনালোকে মনত ৰাখি ল'ব এতিয়া আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে কুৱেশ্যন নম্বৰ 53 লৈকে হু ৱাজ অলছ' পপুলাৰলি নন এজ দা এখুত ককাইদেউ বুলি কাক জনা যায় নৱকান্ত বৰুৱা হেম বৰুৱা নলিনীধৰ ভট্টাচাৰ্য নবীন চন্দ্ৰ বৰদলৈ আৰু আমি জানো নৱকান্ত বৰুৱাক আমি এখুত ককাইদেউ বুলি সম্বোধন কৰো এতিয়া নৱকান্ত বৰুৱা যদি আমি সাহিত্যৰ কথা চাব যাওঁ তেনেহলে তেওঁ পোয়েট্ৰি কিহত লিখিছিল পোয়েট্ৰি ৰত্নাকৰ জাতি আৰু কেইটামান স্কেটচ এনেকুৱা ধৰণৰ পোয়েট্ৰি লিখিছিলে নভেলছৰ ক্ষেত্ৰত তেওঁ কপিলীপৰীয়া সাধু ককা দেউতাৰ হাৰ আৰু এই ককা দেউতাৰ হাৰৰ কাৰণে 1975ত তেওঁ কি পাইছিলে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিলে আৰু নৱকান্ত বৰুৱাই পদ্মভূষণ লাভ কৰিছিলে 1976ত Question number 54. The red data book is related to pollutions of rivers, decreasing underground water level, animal near extinction, and air pollution. আৰু আমি জানো যে IUCN-ৰ যি red data book থাকে তাতে আমি কিহৰ বিষয়ে পাওঁ decreasing underground animal near extinctionৰ বিষয়ে আমি পাওঁ ঠিক আছে ইয়াতে অকল animalsৰ ক্ষেত্ৰতে নহয় এনিমেলছো থাকে তাৰ পাছত আপোনালোকৰ প্লেন্টছৰ বিষয়েও থাকিব আৰু ফাংগাছৰ বিষয়েও আমি ইয়াতে পাই যাওঁ অৰ্থাৎ এনেকুৱা ধৰণৰ যিখিনি এনিমেলছ হওক প্লেন্টছ হওক ফাংগিছ হওক এইবিলাক চবৰে যি সংখ্যা যেতিয়া কমি আহে এই গোটেইখিনি বস্তুৰ এটা ডেটা ক'ত কালেক্ট কৰা হয় ৰেড ডেটা বুকত কালেক্ট কৰা হয় এটা টোটেল কেইটা কেটেগৰী থাকে 9টা কেটেগৰী থাকে ইয়াতে ফৰ এক্সাম্পল এক্সটিংচন ইন ৱাইল্ড এন্ডেঞ্জাৰ্ড ভালনাৰেবল আমি যে পাই থাকো এন্ডেঞ্জাৰ্ড এনিমেল ভালনাৰেবল এনিমেল এনেকুৱা ধৰণৰ আমি পাই থাকো ন সেই বস্তুবোৰ হৈছে যে এটা যেতিয়া জীৱ বা এডাল গছ যেতিয়া আৰু সংখ্যা যেতিয়া কমি আহিব তেতিয়া সেই তাক এটা হিচাপ কৰি এটা পাৰ্টিকুলাৰ কেটেগৰীত দিয়া হয় যদি এটা জীৱ যদি একেবাৰে ক'তো না চিৰিয়াখানাত পোৱা যায় না কোনোবা হাবি জংঘলত বা পোৱা যায় তেতিয়া গোটেইখিনিকে কি কৰা হয় এক্সটিংক্ট বুলি কোৱা হয় এতিয়া আমি জানো যে আমাৰ অসমত থকা ওৱান হৰ্ন ৰাইনো আগতে এন্ডেঞ্জাৰ্ড আছিলে কিন্তু কনজাৰভেশ্যন প্ৰগ্ৰেমৰ সাকসেসফুল হোৱাৰ কাৰণে এতিয়া বৰ্তমান ভালনাৰেবল অৰ্থাৎ ইয়াক এন্ডেঞ্জাৰৰ পৰা ভালনাৰেবল কেটেগৰীলৈকে শিফ্ট কৰা হৈছে তো ৰেড ডাটা বুক কিহৰ লগত জড়িত এয়া হৈছে এনিমেল নিয়াৰ এক্সটিংচনৰ লগত জড়িত 56 number question সুধিছে who led the famous 1857 revolt against the British Assam ঠিক আছে অপশন নম্বৰ 1 আছে পিয়লি ফুকন জিউৰাম দুলিয়া বৰুৱা তাৰ পাছত জিউৰাম দুলিয়া বৰুৱা মনিৰাম দেৱান পিয়লি বৰুৱা হৰকান্ত এণ্ড হৰনাথ এণ্ড নান অফ দেম ইয়াৰে এই দুটা ক্ৰছ হৈ যাব আৰু এইটো শুদ্ধ হৈ যাব এটা পিয়লি ফুকন আৰু পিয়লি বৰুৱাৰ মাজত আমি কনফিউজন যাতে নকৰো তাৰ কাৰণে আমি এনেকৈ মনত ৰাখিব লাগিব যে পিয়লি ফুকন আৰু জিউৰাম দুলিয়া বৰুৱা সেই 1828 চনৰ পৰা যেতিয়া ধনঞ্জয় বা গুমধৰ কোঁৱৰে যেতিয়া সেই এটা আৰম্ভ কৰিছিলে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ সেই তেতিয়াৰ সময়তে পিয়লি ফুকন আৰু জিউৰাম দুলিয়াই বিদ্ৰোহ কৰিছিল কিন্তু মনিৰাম দেৱান আৰু পিয়লি বৰুৱা যেতিয়া 1857 চনত যেতিয়া বাকী চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল তেতিয়াহে অসমত তেওঁলোকে কি কয় ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ স্থাপন কৰিছিল আৰু এটা পিয়লি ফুকন কোন আছিলে পিয়লি ফুকন আছিলে বদন বৰফুকনৰ কি আছিলে মাজু লৰা আছিলে ঠিক আছে পিয়লি ফুকন আছিলে বদন বৰফুকন যিয়ে মানক আনিছিলে আহোমক কি কয় দমন কৰিবৰ কাৰণে সেই তেওঁৰে মাজু পুত্ৰ হল কি পিয়লি ফুকন আৰু জিউৰাম দুলিয়া বৰুৱা পিয়লি ফুকনক একেলগে 1800
30 চনত কি কৰিছিলে ফাঁচি দিয়া হৈছিলে আৰু মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিলে সেয়া হৈছে 26 ফেব্ৰুৱাৰী 1858 চনত ফাঁচি দিয়া হৈছিলে আৰু which community 56 number question which community called the Panchayati Raj institution as a grass without roots আমি জানিছিলো যে Panchayati Raj institution grass level administrative বা grass level governance কাৰণে বিভিন্ন ধৰণৰ কমিটিৰ ৰেকমেণ্ডেশ্যনত Panchayati Raj institution আহিছিলে প্ৰথমতে ক'ত আহিছিলে ৰাজস্থানত প্ৰথম এই ইনষ্টিটিউচনটো ফৰ্মড হৈছিলে হল সেইটো আমি গম পালো সেইটো আমি যোৱাটো ক্লাছত আমি গম পালো এতিয়া ইয়াতে সুধিছে যে কোনখন কমিটি আকৌ এনেকে কৈছিলে যে PRI it is a grass without roots যেটো আছে বাট যি বস্তু চাওক এটা grass without roots মানে কি without যদি শিপাই নাথাকে গ্ৰাছৰ একো মূল্য নাথাকে গ্ৰাছ মৰি যাব ঠিক তেনেকুৱাকৈ কোনে কৈছিলে যে PRI is a grass without root জিভেকি ৰাও কমিটি দান্থৱালা কমিটি হনুমন্ত ৰাও কমিটি আৰু LM সিংঘবি কমিউনিটি এই কমিটি এই গোটেইকেইটা কিন্তু PRI লগতে জড়িত আৰু শুদ্ধ এনসাৰ কি হৈ যাব জিভেকি ৰাও কমিটি মতে ইয়াৰ মেইন ৰিজনটো হৈছিলে কি তেওঁ এইটো কথা কৈছিল যিমান বেছি বিউৰোক্ৰেটিক প্ৰেছাৰ পৰিব যিমানে বিউৰোক্ৰেসি আন্ডাৰত বা হাতত তেওঁলোকৰ ক্ষমতা যেতিয়া PRI আহিব তেতিয়া PRI ভালকৈ ইন্ডিপেন্ডেন্টলি ফৰ্ম কৰিব নোৱাৰিব আৰু কাম কৰিব নোৱাৰিব সেইকাৰণে তেওঁ এইটো কৈছিল যে PRI is a grass without roots এইটো কথা কৈছিলে এটা বাকিখিনি আমি চাই লও আহক এটা দান্থৱালা কমিটিয়ে PRI ক্ষেত্ৰত কি কৰিছিলে তেওঁ জাস্ট এইটো বস্তু জাস্ট ষ্টাডি কৰিছিলে ঠিক আছে তাৰপিছত হনুমন্ত কমিউনিটিও হনুমন্ত ৰাও কমিউনিটিও ষ্টাডি কৰিছিলে আৰু LM সিংঘবি কমিটিৰ কাৰণে PRI পিছলৈকে কি কৰা হৈছিলে কনষ্টিটিউচনত ইয়াক ষ্টেটাস দিয়া হৈছিলে Question number 57 when was Niti Aayog established আমি জানো যে নীতি আয়োগে প্লেনিং কমিশনক 1 জানুৱাৰী 2015ত কি কয় ইয়াক ৰিপ্লেস কৰিছিল আৰু নীতি আয়োগ হৈছে কি এটা think tank নীতি আয়োগৰ দ্বাৰা বিভিন্ন ধৰণৰ সাৰ্ভে হয় ষ্টেটছ বিলাকৰ পাৰফৰমেন্সৰ ওপৰত ষ্টাডি কি কয় সাৰ্ভে হয় যাতে এটা কোঅপাৰেটিভ ফেডাৰেলিজম ইয়াত ষ্টেটছ সমূহৰ মাজত এটা এনভাইৰনমেন্ট ক্ৰিয়েট হয় নট অনলি দা কোঅপাৰেটিভ ফেডাৰেলিজম ইভেন দা কম্পিটিটিভ ফেডাৰেলিজমৰ ক্ষেত্ৰতো আমি দেখিব পাওঁ যে যিবোৰ কেটেগৰী ক্ষেত্ৰত বা যিবোৰ সাৰ্ভে হয় তাতে ৰেংকিং যেতিয়া দিয়া হয় নিজৰ যেতিয়া ৰাজ্যখন যাতে আৰু আগবাঢ়ি যায় এটা কম্পিটিটিভ ফেডাৰেলিজমো এই নীতি আয়োগে কি কয় এটা ক্ৰিয়েট কৰা বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 57 ৰ পৰা আমি কোৱেশ্চন নম্বৰ 58 হদিয়া খোৱা গোহাই was a জামিনদাৰ আছিলে কিং আছিলে ফ্ৰন্টিয়াৰ অফিচাৰ নে নেভেল কমান্ডাৰ আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হৈ যাব ফ্ৰন্টিয়াৰ অফিচাৰ আৰু প্ৰথমজন হদিয়া খোৱা গোহাই কোন আছিলে ফ্ৰাছেংমুং বৰগোহাই আছিলে আৰু যেতিয়া 1523 চুহুংমুঙৰ নেতৃত্বত চুতীয়া ৰাজ্যখন আহোমৰ হাতলৈকে আহি যায় তেতিয়া সেই ৰাজ্যখনৰ গভৰ্নেন্সৰ কাৰণে গভৰ্নমেন্টৰ হিচাপত কাক পাতা হৈছিলে হদিয়া খোৱা গোহাই তাৰে এডমিনিষ্ট্ৰেটৰ পাতা হৈছিলে ফ্ৰন্টিয়াৰ অফিচাৰ হিচাপে কোট যিখন চুতীয়া ৰাজ্য আছিলে Actually, question number 59. Who won the Oscar Award 2022 for the Best Director category? ঠিক আছে ইয়াতে যেহেতু এইখন পেপাৰ 2023 চনত হৈছিলে সেইকাৰণে 2022 চনৰ অস্কাৰ এৱাৰ্ড খিনি কাৰেন্ট ৰেফাৰেন্সৰ ভিতৰত সোমাই গৈছিলে যেহেতু এই বছৰ বা অহা বছৰ যেটো পৰীক্ষা হ'বলৈ গৈ আছে সেইকাৰণে আমি 2025 ৰ যে আমাৰ মে মাহ মানৰ ভিতৰত যেটো অস্কাৰ এৱাৰ্ড ঘোষণা কৰা গৈছিলে সেইখিনি আমি বস্তু চাব লাগিব কিন্তু ইয়াতে কোনটো ক্যাটাগৰী খুটিছে বেষ্ট ডিৰেক্টৰ ক্যাটাগৰী কথা খুটিছে অৰ্থাৎ আমি এইবাৰ যেতিয়া চাই যাম তেনেহলে বেষ্ট পিকচাৰ ডিৰেক্টৰ এক্টৰ এক্ট্ৰেছ এনিমেটেড ফিল্ম আৰু ডকুমেন্ট এই 6টা মান ক্যাটাগৰী আমি ভালকে চাই যাব লাগিব এতিয়া ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব দা জেন কেম্পিয়ন এটা জেন কেম্পিয়ন আছিল প্ৰথম গৰাকী মহিলা যাক দুবাৰকৈ এই বেষ্ট ডিৰেক্টৰ ক্যাটাগৰীত নমিনেটেড কৰা গৈছিল ঠিক আছে আৰু তেওঁ হৈছে থাৰ্ড নম্বৰ মহিলা যিয়ে এই ডিৰেক্টৰ ক্যাটাগৰী প্ৰাইজটো জিকিছিলে ঠিক আছে আৰু তেওঁ কোনখন সিনেমাৰ কাৰণে পাইছিলে হেয়া হৈছে দা পাৱাৰ অফ ডগ
দ্য পাৱাৰ অফ ডগৰ এই চিনেমাখনৰ কাৰণে বেষ্ট ডিৰেক্টৰ হিচাপে তেওঁ নমিনেটেড হৈছিলে। আৰু এইবাৰৰ 2025 চনৰ বেষ্ট আমি যদি পিকচাৰ পাওঁ, সেইখন হৈছে কি? আনোৰা। আৰু আনোৰাই বেষ্ট ডিৰেক্টৰ কেটেগৰীটো উইন হৈছে। মানে এইটো কেটেগৰীতে আনোৰা বেষ্ট পিকচাৰো পাইছে আৰু ডিৰেক্টৰ আৰু প্ৰাইজটো পাবলৈ সক্ষম হৈছে। Question number 60. The International Yoga Day is observed on 21 মাৰ্চ, 21 মে, জুন নে 21 ডিচেম্বৰ? আৰু ইয়াৰ শুদ্ধ উত্তৰ কি হৈ যাব? 21 জুন। এতিয়া 21 জুনে কিয় হয়? বিকজ সেইদিনাখন আটাইতকৈ লংগেষ্ট ডে বুলি কোৱা হয় ক'ত? নৰ্দাৰ্ণ হেমিস্ফেয়াৰ আটাইতকৈ দীঘল কি বুলি কোৱা হয়? ডে বুলি কোৱা হয়। আৰু সেইদিনা আৰু এইবাৰৰ যিটো থিম আছিলে, যিহেতু থিমৰ ওপৰত বহুত কুৱেশ্যন অহা দেখা যায়, ঠিক আছে? যদি আমি কিবা এটা কিবা এটা যদি আমাৰ ধৰা ৱৰ্ল্ড এইডছ ডে পাতি আছে, বা কিবা তেনেকুৱা আমি যেনেকে এনভাইৰনমেণ্ট ডে পাতি আছে, সেনেকুৱা ধৰণৰ চব বস্তু যিখিনি ইম্পৰ্টেণ্ট ডে থাকে, তাৰে আমি কি চাব লাগে? থিমখিনি চাই যাব লাগে। আৰু এইবাৰৰ যিটো 21 জুন তাৰিখে ইণ্টাৰনেশ্যনেল য়োগা ডে আছিলে, তাৰ থিম আছিলে য়োগা ফৰ ওৱান আৰ্থ এণ্ড ওৱান হেল্থ। Question number 61. The names of the Panchayati Raj institutions of the state Assam are Gram Panchayat, Panchayati Samiti নে জিলা পৰিষদ? এইটো নহয়, কাৰণ Panchayati Samiti আমাৰ এইটো ভুল, এইটো আমাৰ নাই। গ্ৰাম পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ, ভিলেজ পঞ্চায়ত এইটোও নহয়, কাৰণ ভিলেজ পঞ্চায়ত ৱৰ্ড এইটো আমি কেটেগৰীত নাই। গ্ৰাম পঞ্চায়ত, জনপদ এইটোও নহয়। শুদ্ধ উত্তৰ কি হ'ব? গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ। এই তিনিটা কেটেগৰীৰ আমাৰ কি আছে? পঞ্চায়তী ৰাজ ইনষ্টিটিউচন অসমত আছে। 62 নম্বৰ কুৱেশ্যনত সুধিছে যে অনুৰাধা শৰ্মা পূজাৰী won the সাহিত্য একাডেমী এৱাৰ্ড ফৰ হাৰ নোভেল। ইয়াত এখন অৰণ্য আছিল, জলছবি, নীল প্ৰজাপতি নে মেৰেং? আৰু ইয়াৰে শুদ্ধ এনচাৰ হৈ যাব, ইয়াত এখন অৰণ্য আছিল। অৰ্থাৎ এই কিতাপখনত একচুৱেলি যি আমাৰ গুৱাহাটীৰ এই পাহাৰ পৰ্বতত যিখিনি বিশেষকৈ চোনচালি অঞ্চলখিনি যেতিয়া ঘৰ বনাবৰ কাৰণে বা কিছুমান কনষ্ট্ৰাকশ্যনৰ কাৰণে যেতিয়া গছ-গছনি কাটা আছিলে, কাটি দিয়া হৈছিলে, সেই গোটেইখিনি বস্তুৰ ক্ষেত্ৰত ইয়াতে এই কিতাপখনত আমি পাওঁ। ঠিক আছে? আৰু নেক্সট কথাটো হ'ল কি, ইয়াতে অকল ক্ৰিটিচাইজ কৰা নাই। ইয়াতে লেখকে ক'ব বিচাৰিছিল যে আমাক ডেভেলপমেণ্টো লাগে, আমাক এনভাইৰনমেণ্টো লাগে। চ' আমি নেচাৰ আৰু মানে মানুহ জাতিটো কি হ'ব লাগিব? এটা কো-এক্সিষ্টেঞ্চত থাকিব লাগিব। এই বস্তুটোৰ ক্ষেত্ৰত এই গোটেই কিতাপখনত লেখকে লিখিছিলে। Question number 63. The present Secretary General of the United Nations, Antonio Guterres, belong to which of the following countries? এইটো কথা সুধিছে। এতিয়া ইয়াৰ এনচাৰ আমি কি হৈ যাব? পৰ্তুগাল। তেওঁ ক'ৰ হয়? পৰ্তুগালৰ হয়। ইউনাইটেড নেশ্যনছৰ জেনেৰেল ছেক্ৰেটাৰী। Question number 64. The Badung Duppa is a musical instrument used by Dimasa community হয়, নে ৰাভা community হয়, নে টি গাৰ্ডেন লেবাৰ community, নে খেলমা community? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈ যাব ৰাভা community। এইটো এটা হৈছে কি? এটা ইনষ্ট্ৰুমেণ্ট। এইটো ইনষ্ট্ৰুমেণ্ট কিহেদি বনোৱা হয়? বাঁহেদি নিৰ্মাণ কৰা হয়। কিহেদি নিৰ্মাণ কৰা হয়? বাঁহেৰে নিৰ্মাণ কৰা হয়। এটা এনেকুৱা টিউব টাইপ এটা ইনষ্ট্ৰুমেণ্ট থাকে, আৰু ইয়াৰ মাজেৰে এনেকে ষ্ট্ৰিং থাকে। এইটোক কোৱা হয় কি? বাদুং দুপ্পা তেওঁলোকৰ এটা ইনষ্ট্ৰুমেণ্ট বুলি কোৱা হয়। Question number 65 সুধিছে যে where in India do you find the tropical thorn forest? এতিয়া tropical thorn forest আমি ক'ত পাওঁ? যিবোৰ অঞ্চলত বৰষুণ একদমেই কম থাকে। ঠিক আছে? Like 70 চেণ্টিমিটাৰ মান হয়। তাৰপিছত য'ত একেবাৰে খৰাঙৰ নিচিনা বা কি বুলি কয় মৰুভূমিৰ নিচিনা এটা অঞ্চল হয়, সেনেকুৱা জাগাত আমি এই ট্ৰপিকেল থৰ্ন অৰ্থাৎ কাঁইটীয়া যিবোৰ গছ-গছনি থাকে বা ঘাঁহ থাকে, সেনেকুৱা জোপোহা থাকে, সেনেকুৱা আমি কি কয় ভেজিটেশ্যনছ দেখিবলৈ পাওঁ। ঠিক আছে? ইয়াতে সুধিছে ৰাজস্থান, ৱেষ্ট বেংগল, ছত্তীশগড় নে জম্মু কাশ্মীৰ। যিহেতু আমি কি ক'লো? মৰুভূমি টাইপ এটা এনভাইৰনমেণ্ট বা এটা পৰিৱেশ হ'ব লাগিব। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ৰাজস্থান। বাকীখিনি ক্ষেত্ৰত ৱেষ্ট বেংগলত আমি জানো খুবেই বাৰিষা হয়, জম্মু কাশ্মীৰ ঠাণ্ডা জাগা হয়। অফক'ৰ্চ ইয়াতে মৰুভূমি নিচিনা আমি কোনো ধৰণৰ পৰিৱেশ দেখিব নাপাওঁ। ছত্তীশগড়ো কি হয়? ক্ৰছ হৈ যায়। এইকেইটা হ'ব কি? ভুল। ৰাজস্থান হ'ব শুদ্ধ উত্তৰ। Question number 66. Who was the founder of the
প্ৰাৰ্থনা সমাজ। প্ৰাৰ্থনা সমাজৰ সুধিছে ফাউণ্ডাৰ কোন? স্বামী দয়ানন্দ সৰস্বতী হয় নে ৰাজা ৰামমোহন ৰয় নে আত্মাৰাম পাণ্ডুৰংগ নে ৰামকৃষ্ণ পৰমহংস? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আত্মাৰাম পাণ্ডুৰংগ। আৰু বাকীখিনি যদি আমি চাওঁ যে স্বামী দয়ানন্দ সৰস্বতীয়ে কি সাজিছিলে, মানে কি অৰ্গেনাইজেশ্যন তেওঁ এষ্টাব্লিছ কৰিছিলে, সেয়া হৈছিলে আৰ্য সমাজ। ঠিক আছে? আৰু তেওঁ এনেকুৱা এটা চেলিব্ৰেটেড এটা তেওঁ যদি ষ্টেটমেণ্ট বুলি কওঁ, সেইটো হৈছে কি? গো বেক টু বেদাস। ঠিক আছে? ৰাজা ৰামমোহন ৰয় আকৌ কি এষ্টাব্লিছ কৰিছিলে? ব্ৰাহ্ম সমাজ। আৰু ৰামকৃষ্ণ পৰমহংসে ৰামকৃষ্ণ মিছনৰ এষ্টাব্লিছ কৰিছিলে। Question number 67. The Arogya Niti scheme of the government of Assam is aimed to provide. এতিয়া আমি যেতিয়া আঁচনি চাওঁ, যেনেকৈ বৰ্তমান শ্ৰদ্ধাঞ্জলি আঁচনি বহুত নিউজত আছে, বা আমাৰ যিখিনি কি কয় লাখপতি দিদিৰ এই গোটেইখিনি আঁচনি আছে, বা যি আমাৰ শিশুৰ কাৰণে বেটি বাচাও বেটি পঢ়াওৰ পৰা আদি যিমানখিনি আছে আমাৰ, সেই গোটেইখিনি স্কিম কিমান ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিয়া হয়, কোনটো কেটেগৰীক দিয়া হয়, আৰু তাৰে কণ্ডিশ্যনছ কি, এই তিনিটা বস্তু আমি ভালকে পঢ়ি যাব লাগে, যাতে এনেকুৱা ষ্টেটমেণ্ট কুৱেশ্যনত আমি ভুল কৰি নাহো। এতিয়া সুধিছে যে আৰোগ্য নীতি স্কিম গভৰ্ণমেণ্টে কোনটো কেটেগৰীক প্ৰভাইড কৰে। এতিয়া মানে বা এইটো বস্তু হয় কি, এতিয়া ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব? ফাইনেন্সিয়েল এছিষ্টেঞ্চ টু ফেমিলিজ বিল' পভাৰ্টি লাইন ফৰ স্পেচিয়েলাইজ ট্ৰিটমেণ্ট অফ লাইফ থ্ৰেটেনিং ডিজিজেছ। আৰু ইয়াতে কোনখিনি ফেমিলিক ইনক্লুড কৰা হয়? যিখিনি বিল' পভাৰ্টি লাইনত আছে, বা যিখিনি ফেমিলিৰ এটা এনুৱেল ইনকাম 5 লাখতকৈ কম হয়। আৰু যিখিনি ডিজিজ আছে সেইখিনি কোনখিনি কয়? কেঞ্চাৰৰ কাৰণে ট্ৰিটমেণ্ট আপোনালোকে কৰিব পাৰে। তাৰপিছত যিখিনি ব'ন মেৰু ট্ৰান্সপ্লেণ্ট আছে, এইডছ, তাৰপিছত হাৰ্ট ডিজিজ, এনেকুৱা গোটেইখিনি। হেল্ল', হেল্ল', এই গোটেইখিনি ডিজিজেছ ইয়াতে ইনক্লুড কৰা হয়। Question number 68. The architect of the famous Bhudan movement was Jayaprakash Narayan, Acharya Vinoba Bhave, Acharya Kripalani নে বাবা আমতে? এতিয়া ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? আচাৰ্য বিনোবা ভাৱে। এতিয়া বিনোবা ভাৱে অকল ভুদান মুভমেণ্টে নহয়, তেওঁ আৰু এটা মুভমেণ্ট ষ্টাৰ্ট কৰিছিলে, সেয়া হৈছে গ্ৰাম দান। অৰ্থাৎ এইটো বস্তু তেওঁৰ এই মুভমেণ্টটোৰ ভিতৰত যিটো অবজেক্টিভ আছিল এনেকুৱা আছিল যে যিখিনি মানুহৰ ওচৰত বহুতখিনি মাটি আছে, সেই মাটিখিনি যিখিনি জমিদাৰী যিখিনি মানুহ আছে, তেওঁলোকৰ যিখিনি মাটি আছে, সেইখিনি এই দুখীয়া মানুহখিনিক দান কৰি দিব লাগে। তাৰ বিনিময়ত কোনো ধৰণৰ টকা পইচা নোলোৱাকে দান দিব লাগে। সেইকাৰণে কোৱা হয় ভূদান। আৰু যেতিয়া এখন গাঁও যেতিয়া দান কৰি দিয়া হয়, সেই গোটেই মুভমেণ্টটোক কি বুলি কোৱা গৈছিলে? গ্ৰাম দান মুভমেণ্ট। Question number 69. Who among the following was non-influenced by the Mahatma Gandhi's concept of non-violence? এতিয়া ইয়াতে সুধিছে যে লেচ ৱালেছা, নেলছন মাণ্ডেলা, মাৰ্টিন লুথাৰ কিং নে উইনষ্টন চাৰ্চিল। আৰু আমি জানো ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? উইনষ্টন চাৰ্চিল ইয়াৰে শুদ্ধ উত্তৰ হ'ব। তেওঁ মহাত্মা গান্ধীৰ পৰা অকণমানো তেওঁৰ নন ভাইলেন্স যিটো ফিলচফি আছিল তাৰ পৰা কোনো ধৰণৰ তেওঁ কি কয় ইনফ্লুৱেঞ্চ হোৱা নাছিলে। এতিয়া মাৰ্টিন লুথাৰ কিং কোন আছিল? তেওঁ একেবাৰে যিখিনি আমেৰিকান চিভিল ৰাইটৰ ওপৰত তেওঁ কাম কৰিছিল, যেতিয়া আমেৰিকান চিভিল ৰাইট মুভমেণ্ট ষ্টাৰ্ট হৈছিল, তেওঁ ইয়াৰে কি আছিলে? ওৱান অফ দ্য লিডাৰ্ছ আছিলে। আৰু মাৰ্টিন লুথাৰ কিঙে কি কৰিছিলে? গোটেই গান্ধীৰ ফিলচফিটো এডপ্ট কৰিছিল। নেলছন মাণ্ডেলা আকৌ কোন আছিলে? চাউথ আফ্ৰিকাৰ প্ৰেচিডেণ্ট আছিলে। ঠিক আছে, তেওঁৰ ফিলচফিটো একেলগে মহাত্মা গান্ধীৰ ফিলচফিৰ লগত একেলগে চিমিলাৰিটি আছে। আৰু লেচ ৱালেছা আকৌ কোন আছিলে? তেওঁ আছিলে এজন এণ্টি কমিউনিষ্ট ছ'চিয়েল মুভমেণ্ট তেওঁ ষ্টাৰ্ট কৰিছিলে। আৰু তেওঁ এজন পলিছ চলিডাৰিটি মুভমেণ্টটো তেওঁ ষ্টাৰ্ট কৰিছিলে। Question number 70, আৰু আজি ক্লাছটো একেবাৰে লাষ্টৰ কুৱেশ্যনটো হৈছে The Sordishora incident that occurred in 1922 was during the non-cooperation movement, Quit India movement, Swadeshi movement নে civil disobedience movement। আৰু আমি জানো এইটো Sordishora
কেতিয়া হৈছিলে নন কৰ্পৰেশ্যন মুভমেণ্টৰ সময়ত ষ্টাৰ্ট হৈছিলে যেতিয়া নন কৰ্পৰেশ্যন মুভমেণ্টৰ মেইন আইডিয়াটো কি আছিল যে আমি ব্ৰিটিছে যিখিনি যি 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 টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিছে সেই গোটেইখিনি আমি নামানো আমি কৰ্পৰেট নকৰোঁ সেয়া গান্ধীয়ে ষ্টাৰ্ট কৰিছিলে কেতিয়া 1920ৰ পৰা ষ্টাৰ্ট কৰিছিলে কিন্তু এটা এনেকুৱা ইনচিডেণ্ট হৈ যায় যাৰ কাৰণে ভায়লেণ্টত গুচি যায় চৰাত ভায়লেণ্টত গুচি যায় আৰু তাৰ কাৰণে 1922ত গান্ধীয়ে ইয়াক কি কৰে এই গোটেই মুভমেণ্টটো ষ্টপ কৰে আৰু সেইকাৰণে 1923ত খালিফাত স্বদেশী এটা পাৰ্টি গঠন কৰা হৈছিলে এটা কংগ্ৰেছৰে চি.আৰ. দাস মতিলাল নেহৰুসকলে এই গান্ধীৰ এই যিটো ডিচিজন আছিলে সেই ডিচিজনটোত তেওঁলোকে কোনো ধৰণৰ মানে ছাপৰ্ট নকৰি এটা ফ্ৰেগমেণ্টছন এটা লৈ আহে আৰু তাৰ কাৰণে তেওঁলোকে পিছত এটা নতুন পাৰ্টি গঠন কৰে বাকী কুইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া ষ্টাৰ্ট হৈছিলে 1942 স্বদেশী মুভমেণ্ট হৈছিলে 1905ত আৰম্ভ হৈছিলে চিভিল ডিজঅবিডিয়েণ্ট মুভমেণ্ট 1930ত ষ্টাৰ্ট হৈছিলে ইয়াৰে গোটেইখিনি PDF আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব মই এক্সপ্লেনেশ্যনছটো বেছি বঢ়াই কৈ থকা নাই PDFত আপোনালোকে ভালকৈ গোটেইখিনি পঢ়িবলৈ পাব ঠিক আছে তেন্তে যদি ক্লাছটো ভাল লাগিছে আপোনালোকে নিশ্চয়কৈ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু আজিলৈ এৰিছোঁ ধন্যবাদ